দুখৰ ভাষা নাই। আমাৰ হৰহৰীয়াপাৰ জামাতৰ মোৰে দাদা মুজিবুৰ ৰহমান, প্ৰয়াত সমীৰুদ্দিন আহমেদৰ ডাঙৰ ল'ৰা মুজিবুৰ ৰহমান বৰ্তমান মালিকুচি নিবাসী। তেখেতৰ প্ৰথম সন্তান জাহিদ আলম ওৰফে আমি মিঠু বুলি মাতোঁ, অতি মেধাৱী ছাত্ৰ। সুদূৰ উজবেকিস্তানলৈকে তেওঁ মেডিকেল পঢ়িবলৈ গৈছিল। বহুত আশা বুকুত বান্ধি লৈ গৈছিল, অতি মেধাৱী আছিল। কিন্তু আল্লাহৰ হুকুম, দুখৰ বিষয়, যোৱা 10 তাৰিখে তেওঁ তাতেই উজবেকিস্তানতে হৃদযন্ত্ৰক্ৰিয়া বন্ধ হৈ আকস্মিকভাৱে মৃত্যু সাবটি লয়। আৰু অশেষ প্ৰচেষ্টাৰ অন্তত চৰকাৰী পক্ষ, আমাৰ ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰী মাননীয় পবিত্ৰ মাৰ্ঘেৰিটা দেৱ, আমাৰ নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্লদেৱৰ প্ৰচেষ্টাত উজবেকিস্তানৰ পৰা ভাৰতলৈ অনাৰ যি দায়িত্ব পালন কৰিলে, তাক লৈ আমি তেখেতসকললৈ কৃতজ্ঞতা জনাইছোঁ। আমি সকলো তেখেতসকললৈকে চিৰকৃতজ্ঞ। শোকসন্তপ্ত পৰিয়ালৰ লগত আমি সদায় সমবেদনা জ্ঞাপন কৰিম। আৰু ইয়াত আজি জানাজাত যিখিনি মানুহ আহি চামিল হ'ল শেষ যাত্ৰাত, আমি সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেত জান্নাতবাসী হওক, বেহেজগামী হওক। আৰু জাহিদ আলম আমাৰ নলবাৰীৰ বিশিষ্ট সাংবাদিক মুজিবুৰ ৰহমানৰ ডাঙৰ ককায়েকৰ ল'ৰা। তেখেতসকলৰ পৰিয়ালৰ প্ৰত্যেককে আমি সমবেদনা জ্ঞাপন কৰিছোঁ। মৃতকৰ চিৰসান্তনা কামনা কৰিছোঁ। বেহেজ পোৱাৰ লক্ষ্য, বেহেজ যাতে গমন হয় তাৰ বাবে আমি সকলোৱে দোৱা কৰিছোঁ। গতিকে সকলোৰে পৰা দোৱা মাগিছোঁ যাতে পৰিয়ালটোৰ শক্তি দান কৰে ওপৰৱালাই। এই শোকত তেওঁলোকে শোকত অতিক্ৰম কৰাৰ কাৰণে, এই শোক বুকুত বান্ধি লৈ আগবাঢ়ি যোৱাৰ কাৰণে যাতে শক্তি পায়, তাৰ কাৰণে আমি দোৱা কৰিছোঁ। 9 তাৰিখে তাৰ পৰীক্ষা শেষ হৈছে। সি আহিব কাৰণে ইমান ফূৰ্তি তাৰ, কোনোতে সি মোক ইবিধ খাব এইগিলাখান কৈ থাকে। অসুখ অলপ তাৰ অসুবিধা আছিল, কিন্তু সি সেনেকুৱা অসুবিধা নাই। সি ৰাজস্থানতো পঢ়ি আছিল আৰু সি বহুত চিনচিয়াৰ। তাৰ অসুখ বা কিবা হ'ব চিন্তা কৰিব লাগে একো কথা নাই। চিনচিয়াৰ সি। খোৱা খাদ্য তাৰ অসুবিধা নাই, কেৱল সি অলপ মানে খেলা ধূলা, খোজকাঢ়া। তাতে খেলা বুলি কৈছে যদিও মই বিশ্বাস কৰিব পৰা নাই খেলাটো। কাৰণ সি খেলা নেখেলেই। তাহাঁতৰ খেলাৰ পৰীক্ষাবিলাকো লৈছিল নে সি, খেলাবিলাকৰ আব্বাকে সুধিলি খেলাবিলাকৰ চাইডে থকা বুলি কয়। দেহাত ভাগান নলগাৱেই সি। লাষ্ট আপোনাৰ লগত কেতিয়া কথা পাতিছিল? সি মোক ৰাতি 10:35 পৰা 11:20 কথা পাতিছিল। কি কৈছিল তেতিয়া? একোৱে অসুখ বুলি কোৱা নাই। মই তাক একোৱে কোৱা নাই। মই তাক সুধিছোঁ ৰাতি ভাত কিহেদি খালা? সি কৈছে দালি দি খাইছোঁ ভাত। আৰু দেউতাকৰ অসুখ সেইবিলাক মোক দেখাব দিছে, ভিডিঅ' কল কৰি চাইছে সি। দেউতাকক দিহা দিছে, অসুবিধাখিনি কোৱাতে এনেকুৱাকৈ দিহা দিছে দেউতাকক। কোনদিনাখন অহা কথা আছিলে কিবা কৈছিলে? 21 তাৰিখে অহা কথা আছিল।